এফালে আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু কিন্তু মানে মই ঘৰতে ভিডিঅ'টো আৰম্ভ কৰা নাই আৰু মই এফালে যাব লগা আছিলে আৰু মই আহি গ'লোঁ আৰু যিহে বতৰ ডাৱৰীয়া মানে যেনে তেনে আহি পেলাই পাওঁ এইটোৱেই ভাবিছোঁ আৰু ইয়াত দেখিছে ধুনীয়াকৈ এইবোৰ সজাই থোৱা আছে মানে ইয়াতে আজি কিবা এটা স্পেচিয়েল আছে আৰু চাগে ঘৰটো চিনি পাইছেই ন আৰু ইয়াক চিনি পাইছেনে বাৰু আৰু এইটো হৈছে আমাৰ মুনু বেটা আৰু আজি 20 ফেব্ৰুৱাৰী আৰু আমাৰ মুনু বেটা সম্পূৰ্ণ এবছৰ হৈ গ'ল আৰু আজি ইয়াতে বাৰ্থডে চেলিব্ৰেশ্যন হ'ব সেইকাৰণে আমি গোটেইবোৰ আহিছোঁ এইফালে কালিয়ে আহিলে আৰু এইফালে অকণমানিটি শুৱাই আছে আৰু এইফালেও ৰূপা বৌ তাইও কালিয়ে আহিলে আহি পেলাই মানে আগতীয়াকৈ কাম বন কৰি মেলি সহায় কৰি আছে আৰু এইফালে বনাই আছে চাহ বোলে মোলে বনাইছে দেই তাৰপিছতে এইবাৰ আকৌ বেলেগ এইটো হৈছে আমাৰ মইনা একদম পূৰা কেমেৰা কৰি আছোঁ যে তলকৈ চাইছে আৰু মানে ইয়াতে ভইচ অভাৰ দি আছোঁ কাৰণ কি জানেনে এইটো বাজি আছে এইটো যেতিয়া বাজি থাকে নহয় বেলেগ কাকো মানে মাত মাতিবলৈ নিদিয়ে আৰু ইয়াৰে মানে দপদপনিটো বেছি হয় সেইকাৰণে ইয়াক বাজিবলৈ দিছোঁ বাছ যিমান সময় বাজাও লাইনটো গ'লেতো এনেও আমিয়ে বাজিব লাগিব আৰু নমস্কাৰ সকলোকে মই দীপে পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটা ব্লগলৈ আৰু আজি ঘৰত নাই দেই সদায় ঘৰত আছোঁহি আৰু এইফালে একদম কালিয়ে আহি হাজিৰ হৈ আছে এইফালে ৰূপা বৌ কালিয়ে আহিলে তো মই মানে আজি আহিছোঁ সন্ধিয়া টাইমত আৰু এজনী বৌ কালি আহিলে কিন্তু এইফালে বেটা চোৱা একদম গম পাইছে এইফালে সৌদে পুৰা ব্যস্ত খানা বনোৱাত এইফালে কি বনাইছে সৌদে গ্ৰীণ মটৰ আৰু পনীৰ গ্ৰীণ মটৰটো নাই যে ইয়াত গ্ৰীণ মটৰটো বইল কৰি থোৱা আছে তাৰপিছত এইটো মছলাটো বনাই আছোঁ এয়া মছলা বনাইছোঁ ইয়াত আদা ৰচুন পিঁয়াজ তাৰপিছত আকৌ চিলি পাউডাৰ আৰু জিৰা গুড়ি দিয়া আছে মছলাটো বনি আছে মছলাটো বনোতে টাইম লাগে আৰু কালাৰটো কেনেকুৱা হৈছে কালাৰটো মই ধুনীয়া দেখিছোঁ ঠিক আছে বনাই থাকক আৰু এজনী মুনু মানে একেবাৰে শেষত আহিছে দেই তাই ডিউটিৰ পৰা বাহিৰে আহিছে আৰু একদম কইনা গৈছে আৰু এইফালে আমাৰ ল'ৰা কিন্তু বিৰাট চোকা দেই হাতে কামেই চোকা আৰু এইফালে মাকে কেক কাটিবলৈ আৰম্ভ কৰোঁতে সি মানে কাটিবলৈ পাওঁতে এখন হাতেৰে এখিনি চুচি আনিলেই ক্ৰীম এইবাৰ পিছলৈ আকৌ চাওক কি কৰে আকৌ নমু কৰি মেলি লৈছেহে তাৰপিছতে এখন হাতত মাকে কেঁচিখন লৈ পেলাই মানে কাটিবলৈ গৈছে আৰু ইখন হাতে ল'ৰাই মানে দুইখন হাত এখন হাতে মাকে ধৰিছে ইখন হাতে আকৌ খামুচি মাৰি মানে কেক আনিলে বাৰু যি কি নহওক ইটো হৈছে একেবাৰে সৰু ল'ৰা এবছৰ হৈছেহে এইবাৰ কি জানে বাৰ্থডে কেকৰ গুৰুত্ব কিমান তথাপিতো আপোনালোক সকলোৰে পৰা মৰম আৰু আশীৰ্বাদ বিচাৰিছোঁ আমাৰ মুনু বেটাৰ বাবে আৰু যিহেতু মানে আপোনালোকৰ মৰম আৰু আশীৰ্বাদে আমাৰ বেটাটি এজন সুস্থ সবল আৰু ভাল মানুহ হোৱাত সহায় কৰিব সকলোৱে মৰম আৰু আশীৰ্বাদ কৰে বুলি আশা কৰিলোঁ কেক কাটিলেও গোটেই চোলা তোলা শেষ কৰিলে সলাই দিয়া এবাৰ কেক কটা হৈ গ'ল তাৰপিছতে আহি পালেহি মুনু একদম ডিউটিৰ পৰা বাঢ়ি আহিছে তাৰ পৰা এইফালে এতিয়া আমি মানে চাহৰ কাৰণে যা যোগাৰ কৰিছোঁ এইফালে ইডলি মইতো এবাৰ খাই গৈছোঁ ইডলি পায়স তাৰপিছত আৰু কেক দি আছে এইফালে ৰূপা মই দেই তাৰপিছত আৰু এইফালে বা এগৰাকী দেই চবকে চাহ তাহ দি মেলি ল'লোঁ বাহিৰত যিমান আলহী আছিলে আৰু এতিয়া আমি ইয়াত এনেকৈ বিচনাতে বহি লৈছোঁহি খাবলৈ লৈছোঁ টেষ্টি কেকটো কেনেকুৱা মজা এতিয়া মই খাই লওঁ দেই এবাৰ এইফালে মুনু খাই আছে ছোৱালী এজনী লগ পাইছোঁ মই তোমাক কোনটো আকৌ এবাৰ কৈ দিয়াচোন পেহী এইবাৰ শুদ্ধকৈ ক'লে দেই তোমাৰ নামটো কি সেইটো কৈ দিয়া নমস্কাৰ মোৰ নাম শ্ৰীমতী সুকন্যা বৰুৱা ইমান ধুনীয়া নামটো কোনে দিলে তুমি নিজে দিলা তুমি নামো দিব জানা
আৰু এবাৰ আমি বহিছোঁ দেই, মুনু মই হপু আমিকেইটা বহিছোঁ, ৰূপাবৌ আৰু অন্ত্যবৌ আগতে খালে, এইবাৰ চুন্তি আমাক দি আছে। তাৰপিছতে এয়া আইটেমবোৰ এবিধ এবিধকৈ আহিছে, এতিয়ালৈকে 4বিধ পৰিছে আৰু নিমখ জলকীয়াটো বাদ দি দেই। তাৰপিছতে ইয়াতে মাছো আছে আৰু মাংসও আছে, চব লগাই খাইছোঁ আৰু আজি। এইবাৰ দেই চব পাৰ্টি চাৰ্টি শেষ, আমি শুবলৈ আহিলোঁ। এইফালে মুনু আৰু বৌ শুলেই, তো মই মানে কি শুবলৈ মানে ৰেডি হৈছোঁ আৰু। তাৰপিছতে এইফালে বৰ্তমান চিন্তাটো কি, তাই মানে চিন্তা হৈ গৈছে হা, আমি মানে গোটেই 4জনী একেটা ৰুমতে, তো তাই মানে কি ল'ৰাৰ কাৰণে শুব লাগিব দিয়ে এইটো ৰুমত। তাই মানে কৈছে ইছৰাম তোমালোকে চব ইয়াত, মই তাত বোলে অকলে অকলে। বিৰাট দুখ। হা কেনেকুৱা অনুভৱ? বহুত বেয়া লাগিছে। এফালে চুন্তি মানে লোকৰ বাৰ্থডে হয় দেই, যাৰ বাৰ্থডে সেই গিফ্ট পায়। এবাৰ মানে চুন্তিয়ে গিফ্ট পাইছে, পুতেকৰ লগতে মানে মাকে অফাৰ পাইছে। তো গিফ্টটো দেখাই দিয়া, এবাৰ দেখাই দিয়া কি পালা। বাৰ্থডে মাক হোৱা ফাইদা এই এটা একদম চল এখন পাই গৈছে মানে পুতেকৰ লগতে। মই এখন চাওঁ এইকেইটা দেখিলো যে, এইকেইটা দেখা মই গম পাইছো এখন চল ঠিকে আছে দিয়া। আৰু একদম কাইলৈ ইয়াৰ পৰা মুনু আৰু মই ন দুইজনী যাম ডিউটিত। এই যাব 8টা বজাত পোৱাকৈ, মই যাম 8:30 পোৱাকৈ। কৰিম একেলগে যাম, তোক নমাই দিম মই। 5 মিনিট লেট হ'লে কিবা হ'ব নেকি? একো নাই, তোক মই নমাই দিম, তাৰপৰা মই যামগৈ একদম। আৰু পিছদিনাখন আকৌ আৰম্ভ কৰিছোঁ দেই ভিডিঅ'টো। আজি মানে আমাৰ ঘৰটো যিমানখিনি মানে কাম কৰাম বুলি ভাবিছিলোঁ, আজি শেষ হ'ব মানে সিমানখিনি কাম। তো কিন্তু বৰষুণ, একদম বাম্পাৰ বৰষুণ দি আছে, কিছুমান কামৰ কাৰণে বহুত দিগদাৰ হৈ গৈছে আজি। তো ইয়াৰ পৰা ধুনীয়াকৈ ওলাই গৈছে এইফালে ডাঙৰে আটা মঠিবলৈ লৈছে দেই। আৰু এইটো হৈছে আমাৰ বাহিৰৰ ৰুমটো, যিটো আমাৰ ড্ৰয়িং ৰুম হ'ব। তো সেই ৰুমটো একদম সম্পূৰ্ণ ৱাল আৰু ফ্ল'ৰ প্লাষ্টাৰ হৈ গ'ল। হা তোক টিভিত ওলোৱা নিচিনা লাগিছে এতিয়া। তাৰপিছতে আৰু এইফালে এখন বাৰাণ্ডা, এতিয়া মানে কি এই বাৰাণ্ডাখনৰ কাম হ'ব, কিন্তু বাহিৰত ইমান বৰষুণ। মোৰ যে স্কুটিখন পূৰা তিতিছে, একদম পূৰা বৰষুণ দি আছে, এইবোৰ বৰষুণ দি আছে একদম। এতিয়া মানে এইফালে চিৰিটো কৰিব পৰা নাযাব, মই ভিতৰৰ পৰা কৰি আছোঁ নহয়, এইফালে চিৰিটো কৰিব পৰা নাযাব, বাৰাণ্ডাখন অকল হ'ব আজি। আৰু এইবাৰ যাওঁ ভিতৰলৈ, পাকঘৰত আমি কিবা এটা কৰিছোঁ, যিহেতু আজি কাম শেষ হ'ব ন, ভাবিছোঁ যে কিবা এটা বনাই মেলি আমিও খাম আৰু খোৱাম। ডাঙৰ লাগি আছে পাকঘৰত, মঠি আছে আটা, মঠা নাই, পানী দিমহে, মই নিমখ মিলাই আছোঁ। আৰু এইটো তাৰপিছতে আৰু এইফালে দেই, সেইফালে ৰুটি বনাই থাকিম। আৰু মই ইয়াতে ৰেডি কৰি ৰাখিছোঁ বিলাহী, পিঁয়াজ, আদা নহৰু গুচাই ৰাখিছোঁ, আৰু আলুখিনি কাটি পেলাই তিয়াই থৈছোঁ, যাতে অকণমান দেৰিকৈ বনালেও মানে ক'লা পৰি নাযায়। কি বনাইছে লোকে একদম পূৰা মোবাইল চোৱাত ব্যস্ত, ডাৱৰীয়া বতৰ বুলি। কানাই চাইছে, কি কানাইনো এইটো জানো কি কানাই, চাই থাকক। এনেকৈ ঘূৰি পেলাই, এইখন হৈছে আমাৰ ন' এণ্ট্ৰি বৰ্ড, আৰু এইখন খাতৰা ন' এণ্ট্ৰি বৰ্ড। নেশ্যনেল হাইৱেত যিখন মানে ন' এণ্ট্ৰি বৰ্ড থাকে নহয়, তাত মানে পুলিচে নেদেখে, পটককৈ পাৰ হৈ যাব পাৰে। আৰু আমাৰ এইখন বৰ্ডেদি নোৱাৰে মানে, এইখন দৰ্জা, একদম দৰ্জাতে দিয়া আছে এইটো। আৰু তাৰপিছতে এইফালৰ পৰা এইটো ৰুমটো হৈ গ'ল। বাৰাণ্ডাত কামত লাগি আছে। ভাত পানী খাই বৈ আজৰি হৈ ল'লোঁ, তাৰপিছতে এইখিনি লাগি যাওঁ মানে। আমি ভাবিছোঁ যে আজি মিস্ত্ৰীকেইজনকো হ'লেও কিবা এটা বনাই মেলি খুৱাই পঠাওঁ। আৰু মানে ঠিকা দিয়া হৈছে যে তেওঁলোকে নিজৰ খানা নিজে লৈ আহে, আজি যিহেতু কাম শেষ হ'ব। আৰু আমাৰ ঘৰত মানে মানুহবোৰ এনেকুৱা চব চিফ বাই চিফহে ঘৰত থাকে, তো সেইটো কাৰণে খুওৱা নহয়েই, আনকালে অকল চাহহে দিয়া হয়। তো আজি মানে আমি ৰুটি আৰু সেইফালে দেখিছোঁ ন, এইফালে কাটি থৈছোঁ, সেইকাৰণে গম পাইছে চাগে মাংস বনাম। তো লাগি যাওঁ এতিয়া কামত নিজে। ডাঙৰে যাব এতিয়া টিউচন, এতিয়া মই অকলে অকলে লাগি থাকিব লাগিব আৰু। ৰুটিখিনি বেলি শেষ কৰিলোঁ, গোটেইখিনি নাই পেলা দেই, অকণমান থৈ দিছোঁ। তো মানে এইকেইটা লাডু থাকিলে আৰু এইকেইটা। তাৰপিছতে এইখিনি মানে অকণমান দেৰিকৈ পিছত আমি খাবলৈ হ'লেও হ'ব। আৰু তেওঁলোকৰ কাৰণে প্ৰথমতে বনাই লওঁ, যিহেতু তেওঁলোকে আকৌ যাবলৈও দেৰি হ'ব। আৰু আজি বতৰটো যে ইমান বৰষুণ নহয়, দি আছে, এইফালে বৰষুণ নেদেখিব এইফালৰ পৰা।
মানে ইমানে বৰষুণ দিছে একদম মানে মানুহ ওলাই যাব নোৱাৰা একদম দিনটো আজি দিয়ে আছে মানে বৰষুণ তো এতিয়া মই ৰুটিখিনি বনাই লওঁ আৰু ইফালে খালীকৈ কুকাৰটো অকণমান গৰম কৰি লৈছোঁ ভিতৰত পানী ভাৱটো যাতে নাথাকে মানে ইয়াতে ৰুটিখিনি থ'ম আৰু তো পানীটো শুকাই গ'ল এবাৰ আৰু এফালে কেৰাহী পাতি লৈছোঁ আৰু কেৰাহীত তেল গৰম কৰাৰ আগতে মই দুখন হেতা পাতি দিছোঁ দুখন হেতাৰে মানে মই ৰুটি বনাম নহ'লে মানে যদি পানীটো থাকি যায় ন তেতিয়া যে তেলত ৰুটি দি পেলাই লৰালে মানে তেলটো ফুটে নহয় সেইকাৰণে মই এনেকৈ গৰম কৰি দিওঁ তেতিয়া মানে পানীটোও শুকাই যায় আৰু তাত মানে পানী ভাৱটো নাথাকে আৰু এইফালে ৰুটিখিনি বনাই লৈছোঁ আৰু ৰুটিবোৰ এনেকৈ ফুলিলে কিন্তু বিৰাট ভাল লাগে মই মানে ফুলিলেহে খাই ভাল পাওঁ আৰু কালাৰটো মানে ধুনীয়া আহিব লাগে আৰু এইবাৰ ঠাণ্ডাটো ইমান বেছি হৈছে নহয় মানে বহুত ঠাণ্ডা বাহিৰত মানে যিমান বৰষুণ দিছে নহয় ইমান বেছি ঠাণ্ডাও পৰিছে তো সোমাই লৈছোঁ একদম কাপোৰত বিচনাত বহি সোমাই ল'লোহি মই যে এতিয়া তো এইফালে চব ৰুটি চুটি খাই মেলি আজৰি হ'লোঁ এইফালে মিষ্টিকো দিলোঁ তেওঁলোকো খাই বৈ গ'ল তাৰপৰা আৰু এতিয়া মই আৰু মা এইফালে দেউতাও আছে চাগে শুই আছে চব এনেকৈ বিচনাই সোমাই আছে ডাঙাই আহি পাবহি আৰু তো আৰু মই এতিয়া মানে ইমান ঠাণ্ডাত বহি কাম কৰিবলৈ আনি লৈছোঁ এইখিনি সূতা এইফালে কাপোৰ এযোৰ আছিলে ইয়াতে মানে অকণমান হেৰেঙাকৈ একদম য'ত এটা এটাকৈ দহি বটা আছিলে ভাবিছোঁ এইখনকে কমপ্লিট কৰোঁ আৰু ডাৱৰীয়া বতৰত কি কৰোঁ এতিয়া এইফালে সোমাই লৈছোঁ আৰু ৰেডি কিন্তু ইয়াত যে কাঁহী দুখন অকল কেলে ঠাণ্ডা ভাতো খাব লাগিব ৰুটিও খাব লাগিব নেকি এতিয়া কেনেকুৱা ঠাণ্ডা লাগিছে মোৰ মোবাইলে কপি গৈছেগৈ খাবলৈ লৈছোঁ আৰু দেই আমাৰ মানে কি আজি ৰুটি আছে হা ৰাতিপুৱা নহয় মই যে বনাইছিলোঁ অথনি মিষ্টিৰ কাৰণে তাৰে ৰুটি আৰু ভাজি তো এতিয়া আমি মানে সেইবোৰে খাই লওঁ আৰু ইয়াতে সন্ধিয়াটো শেষ হ'ব আৰু এইফালে ডাইনিঙৰ কাষতে ইয়াতে বিচনা এখন থৈ দিব লগা হৈছে আমাৰ ঘৰবোৰ যে বনাই থাকিলে ইমান জেগাবোৰ ঠেক হয় নহয় মানে আমাৰ সেই যিখিনি চোফা টোফা আছে সেইখিনি বেলেগ ৰুমত ভৰাব লগা হৈছে আকৌ বিচনাখন ইয়াতে মানে যেন তেন আছোঁ আৰু এইবাৰ শুবলৈ আহিলোঁ ডাঙৰটো বিচনাৰ ভিতৰত সোমালে মানে আঁঠুৱাৰ ভিতৰত সোমালে বিচনাৰ ভিতৰতো সোমাব নোৱাৰোঁ বাৰু তো এতিয়া শুওঁ আৰু ভিডিঅ'টো এবাৰ তেনেকৈ আৰু মানে চব যে মানে কিবা এটা শিকিব পৰাকৈ কণ্টেণ্ট যাব সেইটো নহয় কিছুমান আনন্দ মুহূৰ্তও মানে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিবলৈ মন যায় এইটো দুটা আনন্দৰ মুহূৰ্ত এটা হৈছে ল'ৰাটোৰ বাৰ্থডে এবছৰ হৈ গ'ল তো তাৰো ভিডিঅ' অকণ শ্বেয়াৰ কৰিছোঁ আৰু তাৰপিছতে আমাৰ ঘৰটো মানে যিমানখিনি কাম কৰাম বুলি ভাবিছিলোঁ সিমানখিনি কাম হৈ গ'ল তো সেইটো এটা ফূৰ্তি গোটেইখিনি কৰাব নোৱাৰিলোঁ বাৰু কাৰণ এইবোৰ মানে দেখিবলৈহে কিন্তু খৰচটো বহুত হৈ যায় তো সেইকাৰণে আমি এটা নিৰ্দিষ্ট বাজেটৰ ভিতৰত যিমানখিনি পাৰোঁ সিমানখিনি কৰাম বুলি ভাবিছিলোঁ আৰু আমাৰ বাজেটটোত মানে ইমানখিনিয়ে হৈছেগৈ আৰু আছে কেইখনমান ৱাল আছে প্লাষ্টাৰ কৰিবলৈ বা সেই পাকঘৰটো আৰু এইফালে ডাইনিং ৰুমটো মা ৰুমটো এনেকৈ থাকিও গৈছে এইকেইটা ফ্ল'ৰ প্লাষ্টাৰো আছে তো এইখিনি মানে লাহে কৰি থাকিম ইমানখিনি যেতিয়া কৰিছোঁগৈ আৰু সেইখিনি ভগৱানে সাহস দিব বুলি ভাবিছোঁ আৰু ইয়াতে ভিডিঅ'টো শেষ কৰিছোঁ সকলোৰ পৰা মৰম আৰু আশীৰ্বাদ বিচাৰিছোঁ আৰু মানে যাতে আগুৱাই যাব পাৰোঁ আৰু মোৰ ফালৰ পৰা ইয়াতে সকলোৰে বাই আকৌ আহিম নতুন এটা ব্লগৰ সৈতে তো তেতিয়ালৈকে সকলোৱে ভালে থাকক কুশলে থাকক আজিলৈ বাই